আপোনালোকে চুৰটোৰ কথা শুনক, এটা চুৰ হয় আচলতে। ইয়াৰ কথা শুনক, মই কেলে চুৰ বুলি কৈছো, তাৰ পাছত আপোনালোকক মই ধুনীয়াকে বুজাই যাম আৰু ইয়াকো ধুনীয়াকে মজা জাৰি যাম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাওক। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত, সৰহভাগে ভৰিত ধৰা নাই, কিন্তু আঁঠুকাৰি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকে চাই পিনে কথা ক'ব। বহুতে কিবা কিবি কৈ আছে, মোলেও মেছেজ কৰিছে যে এইটো কৰিলে বিজেপিয়ে পলিটিকেল এডভান্টেজ পাব। মই কৈছো এইটো ইয়াৰ লগত ৰাজনীতিৰ কোনো কথাই নাই। আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আছিলো, এতিয়া মানৱীয়তাৰে তেওঁ সহায় কৰিছে, ভাল পাইছো। পইচা বেছিকে আছে কাৰণে বেছি দিছে, কম পইচা থকাবোৰে কম দিছে। এগৰাকী যিগৰাকী বিখ্যাত ইমৰান কি নাম আছিলে, এগৰাকী মুছলমান বিখ্যাত হুছেইন মনচুৰী আহিছে, তেওঁতো বহুত সহায় কৰিছে, তেওঁতো কোনো ধৰণৰ পাব্লিচিটি কৰা নাই। দুদিন আগত আজমল চাহাবৰ এই গোটেই কথাটো আঁঠুকাঢ়ি যাব লগা হোৱা গোটেই পৰিৱেশটো, আৰু তেওঁ বডি লেংগুৱেজটো চাবচোন, 5 টকা দিছে হাতে এনেকে এনেকে কৈছো, এইটোতো ভিক্ষা নহয় নহয়। আৰু এইটো কথা মনত ৰাখিব লাগিব, কোনোবা মানুহ ধনী হৈছে অসমৰ এই ভূখণ্ডতে অসমৰ সম্পদ ব্যৱহাৰ কৰি ধনী হৈছে, বেছি পইচা দিব লাগিব, খোলাখুলি কথা। অসমীয়া মানুহৰ বিপদ হৈছে, অসমৰ বিপদ হৈছে, সেইটোততো আৰু আপুনি বাহ ল'বলৈ চেষ্টা কৰিব নালাগে। কোনোবা দায়িত্ব আছে, গণতান্ত্ৰিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে, দিব লাগিব। কিন্তু আমি বজাৰ সদৃশ পৰিৱেশেৰে যিটো টকা পইচাৰ বিতৰণ চলিছে তাৰ দূৰঘূৰ বিৰোধী। সদায় কম, এইটো কোনোবাই ক'লেও এইটোৰ লগত কোনো ধৰণৰ ৰাজনৈতিক আমি ইয়াৰ লগত এইটো ৰাজনীতি কৰিবলৈ কৰাটো উচিত নহয় বুলি ভাবিছো। শুনিছে নাইকিয়া, ইহঁতৰ মানে চিধা চিধি আচলতে কথাটো এইটোৱে আছিলে যে আজমল ডাঙৰীয়াই যে টকাখিনি আহি নিজে বিলালেহি, তাতকে আজমল ডাঙৰীয়াই ইহঁতৰ হাতত দি দিব লাগিছিলে। তেতিয়া ইহঁতৰ হাতত টকা কেইটা দিলে, ইহঁতি আধাটো পকেটত ভৰালে, আধাটো ৰাইজক দিব পাৰিলেহেঁতেন, হয় নে নহয় ৰাইজ? সিহঁতৰ মানে প্ৰথম সিহঁতৰ কথাটো সেইটোৱে আছিলে, বুদ্ধিটো চাগে। আজমল ডাঙৰীয়া আহি যে নিজে টকাকেইটা বিলালেহি, এতিয়া সিহঁতৰ সেইকাৰণে গাপ জ্বলি পৰি মৰিছে। এতিয়া ইহঁতি যে ইমান যে চেল বেলাই আছে ছাগলী নিচিনাকে, মই এটা কথা কওঁ দেই, ইমান যে তহঁতি যে ইমান মানুহে ভিডিঅ' কৰিছে, ফটো মাৰিছে, তাৰ সিহঁতৰ তহঁতি কণ্টেণ্ট ক্ৰিয়েটাৰসকলক তহঁতি কিবা কৈছা শুন। তহঁতি কৈছ যে বাওঁ হাতে দিলে সোঁ হাতে গম পাব নালাগে, সোঁ হাতে দিলে বাওঁ হাতে গম পাব নোৱাৰে, সেইখিনি যে কথা কৈ আছ, প্ৰত্যেকে দিছে, প্ৰত্যেকে ফটো মাৰিছে, প্ৰত্যেকে ভিডিঅ'ত কৰিছে, কাক ৰখাব পাৰিব? মই আজি লুৰিণজ্যোতি ডাঙৰীয়া আপোনাক কৈছো, আপুনি কাক ৰখাব পাৰিব? বিজেপিয়ে দিছে, বিজেপিয়ে তাতো পোষ্টাৰ লগাই দিছে, একেবাৰে ষ্টিকাৰ লগাই দিছে যে এইটো বিজেপি ফালৰ পৰা আহিছে। কিয় বিজেপিৰ নাম লোৱা নাই কি আপুনি? আৰু যে কৈছে সেই মানুহ কেইগৰাকীয়ে ভৰিত ধৰা এটা হেৰি আছে, ষ্টাইল আছে, ভৰিত ধৰা কিবা এটা ষ্টাইল থাকিব পাৰে নেকি? আপুনি দেখাই দিবচোন, ভৰিত ধৰা সেৱা লোৱা কেনেবা ষ্টাইল থাকে নেকি? সেই যোনসকল আই মাতৃয়ে সেৱা লৈছিলে, সেইসকলে নিজে টেটুফালি আহি চিঞৰি কৈছে যে তেওঁলোকে নিজে সেৱা কৰিছিলে। গম পাইছে? যদি আপুনি শুনা নাইকিয়া, এবাৰ ভিডিঅ'বোৰ গৈ চাব, খুব ভাইৰেল হৈ আছে। আই মাতৃসকলে নিজে কৈছে যে আজমল ডাঙৰীয়াক তেওঁলোকে নিজে গৈ সেৱা কৰিছে। আৰু এটা কথা কৈছো, আজমল ডাঙৰীয়া আপোনাৰ দেউতাৰ লগৰ দেউতা, তেখেতক যেনেকৈ নহওক সেৱা কৰিছে, আপুনি সেইটো ভালহে পাব লাগে। আপুনি ধৰ্ম বা মুছলমান, হিন্দু, কিবা অসমীয়া, সেইবোৰত আপোনালোকে নালাগিব। আপোনালোকে ভাবিব যে আমাৰ অসমীয়া সংস্কৃতি ইমান ভাল যে তেওঁলোকে ইমান বিপদৰ সময়তো তেওঁলোকক ভৰি চুই আশীৰ্বাদ লৈছে। সেইটো আপোনালোকে অলপ পজিটিভ মাইণ্ডটো আনিব এই মগজটোত, গম পাই নাই? এনে আপুনি হৰা নাইকিয়া, গম পালে? আপুনি মানে পাভলুটি খোৱা মাছ যেন, সেই গতিকে আপুনি হাৰিলে। টকা কেইটামান পকেটত দিব পৰা হলে ভালেই পালেহেঁতেন। সংগঠন কৰা মানুহতো আপোনালোকে পকেটত দিয়া হলে চাগে কেইটামান পকেটত ভৰালে, 5% 3% ভৰালে আৰু 2% বিলাব পাৰিলেহেঁতেন, নহয় জানো? বানপানী হৈছে, মানুহক সহায় কৰক। ইয়াত আবুল তাবুল বলিয়া বগৰ কুকুৰে, পাগল কুকুৰে কামোৱা নিচিনাকে চিঞৰি নুফুৰিব, গম পালে? আপুনি নিজেনো কিমান ভালহে? আপুনিনো কিমান টকা দিলে সেইটো কওকচোন। প্ৰথমতে আজমল ডাঙৰীয়াই দিছে, আপোনালোকক ভিডিঅ' বা আপোনালোকৰ মুখৰ ভাষাবিলাকত শুনি আমি এনেকুৱা লাগিছে যে আপোনালোকে আজমল ডাঙৰীয়াৰ কাৰণে আপোনালোকে ভয় খাইছে, ভাবিছে কি ভৱিষ্যতলৈ হয়তো আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নেকি, সেইকাৰণে হয়তো আপোনালোকে ভয় খাইছে নেকি? এতিয়া মানুহখিনি আজমল ডাঙৰীয়াক ইমানখিনি মানে ভাল পাইছে, ইমানখিনি মান সন্মান কৰিছে, তেওঁলোকৰ কাৰণে আপোনালোকে হয়তো ভয় কৰিব পাৰিছে নেকি, নে লাজ পাইছে? হয়তো আপোনালোকে লাজো পাব পাৰে, এই আমি ইমানখিনি কৰি থাকিলো, আমাক একো মানুহে আমাক লৈ ইমান হেৰি নকৰিলে, ভাল কথা নকৰিলে, এতিয়া আজমল ডাঙৰীয়া আহি গোটেই মানুহখিনিক লৈ ললে, সেইখিনিক লৈ আপোনালোকে ভয় খাইছে নেকি? কথা কওঁতে ভাল ধৰণে কথা কব। আপুনিও কিন্তু কোনো তলৰ মানুহ মানে চিধা মানুহ নহয়, আপুনিও ধান্দাবাজি মানুহে হয়, গম পালে? বিমল বৰা ডাঙৰীয়া, আপোনাৰ মাথাত সেই কোনো মাল বোলা বস্তুটো একোৱে নাই নেকি? আপুনি পাহৰি গল নেকি যে আজি স্বাধীনতাৰ দিৱস? আপুনি এই স্বাধীনতাৰ দিৱসৰ দিনাখন যিখিনি উচ্চ স্তৰত আপুনি ভাষণ প্ৰদান কৰিলে, সেই ভাষণখিনি আমি হজম কৰিব পৰা নাই। এই ভাষণখিনি আপুনি আজি জাগিৰোডত কৰিব লাগিছিল। আজি কেইদিনমানৰ আগত পীযুষ হাজৰিকা ডাঙৰীয়াই জাগিৰোডত বানপানী চাব যাওঁতে একাংশ পুৰুষ মহিলাই হাতে হাতে লাঠিডাল লৈ পীযুষ হাজৰিকা ডাঙৰীয়াক
মাটি চোৰ মাটি দালাল বুলি এনেকুৱা পহু খেদা দিছে। পীযুষ হাজৰিকা ডাঙৰীয়া বাৰুকৈ গাড়ীত উঠি নিজৰ প্ৰাণ ৰক্ষা কৰিছে। আৰু বিমল বৰা ডাঙৰীয়া, আজি আপোনাৰ ভাগ্য ভাল। শিৱসাগৰবাসীক চেলুট জনাইছো যে আপোনাক এইখিনি পৰিস্থিতিৰ সন্মুখীন হ'বলৈ নাপালে। আপুনি এইখিনি ভাষণ আপুনি জাগিৰোডত দিব লাগিছিল। আপুনিও এই মঞ্চ এৰি আপুনি পলাবলগীয়া বাধ্য হ'লহেঁতেন। আপুনি ইমান দিনে ক'ত সোমাই আছিলে? সেই আজমল ডাঙৰীয়াই যে সদন এৰি বানপানী হোৱা পিছদিনাখনে যে বানপীড়িত ৰাইজসকলক এই বাংলাদেশী মিয়াটোৱে যে দাড়ি টুপি লৈ পেলাই যে সাহায্য প্ৰদান কৰিছিল, তেতিয়া আপোনালোকে ক'ত সোমাই আছিল? তেতিয়া আপোনালোকে নক'লে কিয় যে বাংলাদেশী মিয়াৰ পৰা সহায় সহযোগিতা ল'ব নালাগে? আমি 10 টোমত জীয়াই আছো, আমি সহায় সহযোগিতা কৰিম। আপোনালোকৰ ভুলৰ কাৰণে আজি এই 3খন জিলাৰ ৰাইজে পথৰ ভিখাৰী হ'বলগীয়া হৈছে। আৰু আপোনালোকে এই 3খন জিলাৰ ৰাইজক বেলেগৰ ওচৰত হাত পাতিবলগীয়া বাধ্য কৰাইছে, বেলেগৰ হাতৰ মুখলৈ চাবলগীয়া কৰিছে আপোনালোকৰ ভুলৰ কাৰণে। সেইখিনি আপোনালোকে স্বীকাৰ কৰক। নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত মই ভিডিঅ'লৈ আহিছোঁ। আৰু এই ভিডিঅ'টি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু 3গৰাকী বিভাগীয় মন্ত্ৰীক উদ্দেশ্যি মই প্ৰস্তুত কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, কৃষি আৰু জলসিঞ্চন বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া। ইতিমধ্যে ঐতিহাসিক শিৱসাগৰ জিলাত অনাকাংক্ষিত যিটো বান, সেই বানে আজি প্ৰায় এমাহ অতিক্ৰম কৰিলে। যোৱা 19 জুলাই ৰাতিত হঠাৎ হোৱা বানপানী আজি 17 আগষ্ট। বৰ উদ্বেগজনকভাৱে এটা কথা লক্ষ্য কৰিছোঁ যে আজিও আমাৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পানীভাগ ওলাই যোৱা নাই। এতিয়াও আজি তাৰিখতো, এই মুহূৰ্ততো জেৰেঙা পথাৰৰ শতকৰা 90% পানীৰ তলত আছে। এতিয়া কথাটো হ'ল যে এই অঞ্চলবোৰত পূৰ্বতেও বানপানী হৈছিল, ই কোনো নতুন কথা নহয়। কিন্তু এইবাৰ কথাটো অলপ সুকীয়া হৈছে। ইমান দীঘলীয়াকৈ পানী কেতিয়াও স্থবিৰ হৈ নাছিল, যাৰ ফলত আজি বোধ কৰোঁ আৰু পৰহিলৈ ভাদ সোমাব, শাওণ মাহ গ'লেই। আগতে আমাৰ এই অঞ্চলটোৰ কৃষক ৰাইজে শাওণৰ পহিলা সপ্তাহতে ন ভূঁই কৰে আৰু ভাদৰ পহিলা সপ্তাহৰ ভিতৰত নিজৰ সকলো কৃষি কৰ্ম, ৰোৱা মেলা এইবোৰ শেষ কৰে আৰু উঠে আৰু খেতি উঠে। কিন্তু এতিয়ালৈকে আমাৰ বহু ঠাইত বহু কৃষক ৰাইজে, অধিকাংশ ৰাইজে চাগে এটা গোচাও ল'ব পৰা নাই। এতিয়া কথাটো হ'ল যে এই বানপানীটো আগতেও হৈছিলে, কিন্তু আপোনালোক সকলোৱে জানে যে আহোম স্বৰ্গদেউসকলে, আমাৰ পুলিন পুথাওসকলে ৰংপুৰত স্থায়ী ৰাজধানী নিৰ্মাণ কৰাৰ ঠিক সমান্তৰালভাৱে কিছুমান বৰ সুদূৰ প্ৰসাৰী আৰু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ পানীৰ ক্ষেত্ৰত, বানপানী, অতিৰিক্ত পানী কেনেকৈ ওলাই যাব, ক'ৰ পৰা ক'লৈ গৈ ক'ত যাব, ক'ৰ পৰা গৈ পানী ক'ত পৰিব, ইয়াৰ খুব এটা প্ৰণালীবদ্ধ এটা ব্যৱস্থা আছিলে। এতিয়া দেখা গৈছে যে দিনক দিনে এই পানী ওলাই নোযোৱা যিটো পৰিস্থিতি, এই পৰিস্থিতিয়ে আমাৰ হাজাৰ হাজাৰ মানুহক বৰ বেয়াকৈ আক্ৰান্ত কৰিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ আপোনাৰ যিকেইটা মৌজা আমাৰ বানত আক্ৰান্ত হয়, মেটেকা বনগাঁও মৌজা, যুক্তলি মৌজা, হলগুৰি মৌজা, এই 3টা মৌজাৰ, বাকীও হয়, মই 3টা মৌজাৰ কথা কৈছোঁ। এই 3টা মৌজাৰ 4খন বিশেষ উল্লেখযোগ্য আৰু ঐতিহ্যপূৰ্ণ পথাৰ আছে। 1 নম্বৰ হ'ল ৰংপুৰ চহৰৰ গাতে লাগি থকা ৰূপহী পথাৰ, যিখন ৰূপহী পথাৰত 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰি ৰাইজৰ ৰং ৰহস্য উপভোগ কৰাৰ ব্যৱস্থা কৰিছিল, যিটোক
এছিয়া মহাদেশৰ অল্ডেষ্ট পেভিলিয়ন বুলি কোৱা হয়। এই ৰূপহী পথাৰ এতিয়া তাৰ ঠিক দক্ষিণ পশ্চিম চুকতে আপোনালোকে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰি আছে। এই ৰূপহী পথাৰৰ সেই সময়ৰ পানীভাগ ওলাই যাবৰ কাৰণে অতিৰিক্ত পানীভাগ, বৰষুণৰ পানী বা যিবিলাক পানী দিখৌ প্লাবিত হোৱাৰ পিছত বা দিখৌ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ পাছত যে অতিৰিক্ত পানীভাগ দুটা বিশেষ পুলৰ জৰিয়তে পানীখিনি ৰূপহীৰ পৰা জেৰেঙাত পৰিছিলে। তাৰে এটা পুল আছিলে বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয় আৰু মানকটা তিনিআলিৰ মাজতে, আৰু এটা আছিলে বা আছে এতিয়াও আমাৰ ৰুদ্ৰসাগৰ পঞ্চায়তৰ তেনে সমীপতে। এতিয়া কথাটো হ'ল সেই দুটা মাত্ৰ পুলেৰে ৰূপহী পথাৰৰ অতিৰিক্ত পানীভাগ জেৰেঙালৈ উলিয়াই আনিবৰ কাৰণে পৰ্যাপ্ত নহয়। কাৰণ সেই সময়ৰ 50 চনৰ বৰ ভূঁইকঁপৰ পাছৰ পৰা সেই পুলকেইটাৰ যিটো আন্তঃগাঁথনি আছিলে সেই আন্তঃগাঁথনি দুৰ্বল হৈ পৰিলে আৰু মাটিৰে পুত গ'ল। গতিকে যেনেকৈ পানীভাগ ওলাই যাব লাগে তেনেকৈ পানীভাগ ওলাই নাযায়। গতিকে ৰূপহী পথাৰত বানপানীটো স্থবিৰ হৈ থকাৰ অন্যতম এটা কাৰণ হিচাপে এই কাৰণটো চিহ্নিত কৰিব পাৰি। তাৰপিছত আহি গ'ল আমাৰ মেটেকা বনগাঁৱৰ আৰু এখন উল্লেখযোগ্য পথাৰ হ'ল মেটেকা পথাৰ, আৰু লগতে লাগি আছে ৰাস্তাৰ এই পাৰে দক্ষিণ পাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ এই পাৰে আছে ডিমৌ পথাৰ। এই ডিমৌ পথাৰ আৰু মেটেকা পথাৰৰ ইফালেদি আকৌ যুক্তলি মৌজাৰ পৰা আমাৰ মাদুৰী মেছাগৰ ফালৰ পৰা বৈ অহা গোটেই পানীটো ওপৰৰ পৰা নগা পাহাৰৰ পৰা বৈ অহা বেছিভাগ পানীটো দিখৌৱে বহন কৰে, সকলোৱে জানে। আৰু দিখৌখনৰো যিখিনি উপনৈ আছে আমাৰ দৰিকা, ডিমৌ, নামদাং, এই অতিৰিক্ত পানীভাগ এই উপনৈসমূহে কঢ়িয়াই আনি আকৌ দিখৌকে যোগান ধৰে। তাৰ বিভিন্ন স্থানত বিভিন্ন সুঁতিয়ে দি এই পানীখিনি বৈ আহি দিখৌৱে বহন কৰি ব্ৰহ্মপুত্ৰত পেলায়। এতিয়া এই মেটেকা পথাৰ আৰু ডিমৌ পথাৰৰ পানীখিনি সাধাৰণতে ডিমৌ নৈখনে বহন কৰে, আৰু এই ডিমৌ নৈখনে পানীটো লৈ আনি ঐতিহাসিক যিটো পহুগড় জয়সাগৰ পুখুৰীৰ পাৰত, যিটো আমাৰ স্বৰ্গদেউসকলৰ দিনত এটা ওখ ওখ গড় নিৰ্মাণ কৰা হৈছিলে যাক পহুগড় বুলি কয়, তাত চৰাই চিৰিকটি বিভিন্ন বন্যজন্তুৰ আশ্ৰয়স্থল আছিল, সেই পহুগড়ৰ দাঁতিয়ে দিয়ে মানকটা আলিৰ মাজেদি তলেদি সেইফালেদি গৈ নপুখুৰীৰ ওচৰত জেৰেঙাৰ মাজেৰে গৈ আইলাত পৰিছে। আৰু তাৰ আগতে সেই ডিমৌখনে দুটা নাম লৈছে, দুটা সৰু জান হৈ দুভাগত বিভক্ত হৈছে। এটা হ'ল চলাজান আৰু আনটো হ'ল পাভজান। এই ডিমৌ নৈখনৰ পানীটো জেৰেঙাৰ মাজেৰে গৈ চলাজান আৰু পাভজানেৰে গৈ আকৌ আইলাত পৰি আইলা নদীখন আকৌ নামদাঙত পৰিছেগৈ, আৰু নামদাঙৰ খুঁটিটো গৈ সেই 1703 চনতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা শিলাসাঁকোৱেদি তলেদি গৈ নাতি দূৰতে থকা দিখৌখনত পৰিছে। কিন্তু এতিয়া সমস্যাটো ক'ত হৈছে? এই পানীটো ওলাই নোযোৱা কিয় হৈছে? এই সমস্যাটো ডিমৌখনে যিটো পানী কঢ়িয়াই আনে মেটেকা আৰু ডিমৌ পথাৰৰ পৰা, এই পানীটো ডিমৌখনে ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়, বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পিছফালেদি জয়সাগৰ পুখুৰীৰ কাষেদিয়ে এই ডিমৌখনে আহি যিটো পানী লৈ আহে টানি, ঠিক কলেজৰ বেকছাইডৰ পৰা পহুগড়ৰ বেকছাইডলৈকে আমাৰ অসামৰিক জয়সাগৰ অসামৰিক চিকিৎসালয়খনৰ পিছফালৰ পৰা এই মানকটা আলিলৈকে যিটো অংশ ডিমৌৰ যিটো অংশ আছে, সেই অংশটো সিংহভাগ কিছুমান অবিবেচক মানুহৰ আগ্ৰাসনৰ কবলত পৰিছে। এই বেদখলৰ ফলত ডিমৌ নৈৰ যিটো গভীৰতা নোহোৱা হৈছে আৰু সেই জেগাডোখৰ একেবাৰে নেৰো হৈ গৈছে, যাৰ ফলত পানীটো যেনেকৈ টানিব লাগে ডিমৌৱে তেনেকৈ বোৱাই লৈ আহিব পৰা নাই। তৃতীয় কথাটো হ'ল যে এই যিটো ডিমৌৱে জেৰেঙাত সোমোৱাৰ লগে লগে কেনাম নাম লৈছে, কেনাম নাম লৈ যি দুটা জানত বিভক্ত হৈছে, চলাজানটো মোটামুটি ঠিকে আছে, তাৰ পৰা পানী ওলাই নামদাঙতো পৰিছে, আৰু পাভজানৰ যিটো অংশ, পাভজান যিটো নাম লৈ
আইলাত পৰি আইলাখন আকৌ নামদাঙত যে পৰিছেগৈ সেই পাভজানৰ সুঁতিটোতো বহুদিন 50 চনৰ ভূমিকম্পৰ পিছৰ পৰাও সেই তাৰ তলি বাম হৈ গ'ল পলস পৰি পৰি সেই সুঁতিটো প্ৰায় চিনমুকাম নোহোৱা হৈছে গতিকে তাৰো কিছু স্থানীয় মানুহে বিভিন্ন কাৰণত বাৰী ঘৰ গোহালি কিবা কিবি বনোৱা ক্ষেত্ৰত এই পাভজানৰ অংশটো একেবাৰে ঠেক কৰি পেলালে যাৰ ফলত জেৰেঙাৰ পৰা এই অতিৰিক্ত পানীটো ওলাই যাব নোৱাৰা হ'ল এইটো এটা সমস্যা হিচাপে থিয় দিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীসকলক মই অনুৰোধ জনাওঁ যে শিৱসাগৰ জিলাৰ এই আটাইকেইখন পথাৰৰ বিশেষকৈ জেৰেঙাত আক্ৰান্ত এই কৃষকসকলৰ স্বাৰ্থত নিম্ন মধ্যবিত্ত ৰাইজৰ স্বাৰ্থত আপোনালোকে এই ঐতিহাসিক পথাৰকেইখন বানমুক্ত কৰিবৰ কাৰণে এটা বিজ্ঞানসন্মত আধুনিক ব্যৱস্থা খুব সোনকালে লোৱাটো প্ৰয়োজন হৈ পৰিছে তাৰ কাৰণে মই আপোনালোকক বিশেষ একো পৰামৰ্শ দিব বিচৰা নাই কিন্তু মোৰ মনত খেলোৱা কাৰণ যেহেতু আমি সৰুৰ পৰা এইবোৰ ডাঙৰ হৈছোঁ খেলি ধূলি অহা যোৱা সদায় চকুৰে দেখি আছোঁ অনুভৱ কৰিছোঁ যে আপোনালোকে ইয়াৰ এটা বিজ্ঞানসন্মত স্থায়ী সমাধানৰ কাৰণে সময় থাকোঁতেই পদক্ষেপ গ্ৰহণ কৰক আপোনালোকে আটাইকেইটা বিভাগ লগ লাগি যৌথভাৱে এই বানপানী বা এই পানীভাগ যাতে ওলাই যাব পাৰে ইয়াৰ বাধাবিলাক ক'ত আছে সেই বাধাবিলাক আপোনালোকে চিহ্নিত কৰক এটা ছাৰ্ভে টিম তৈয়াৰ কৰক আৰু এখন মেপ বনাই লওক তাৰপিছত আপোনালোকে এটা একশ্যন প্লেন বনাই লওক তাৰপিছত ইয়াক বিজ্ঞানসন্মতভাৱে এই পানীখিনি আগতে আমাৰ তাহানিৰ দিনত স্বৰ্গদেউসকলৰ দিনত এই পানীবোৰ কেনেধৰণে ধুনীয়াকৈ পৰিকল্পিতভাৱে কেনি ওলাই গৈ ক'ত পৰিছে সেইটো আকৌ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আপোনালোকে কাৰিকৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰক তেতিয়া এই 4খন পথাৰৰ এই 3টা মৌজাৰ হাজাৰ হাজাৰ কৃষিজীৱী ৰাইজৰ ভঁৰাললৈ এমুঠি ধান আহিব আমি জন্মৰ পাছৰ পৰা দেখি আছোঁ বিশেষকৈ জেৰেঙাত 80% জেৰেঙাখন পানী তলত ডুব গৈ থাকে 20% বামে মানুহে খেতি কৰে ধান খেতি কৰি তেওঁলোকৰ বছৰে কোনোমতে কাৰোবাৰ জুৰে কাৰোবাৰ হয়তো নুজুৰে গতিকে এই ব্যৱস্থাটো এই সমস্যাটো যদি এটা বিজ্ঞানসন্মত স্থায়ী সমাধান হয় তেতিয়াহ'লে অসমৰ কৃষি অৰ্থনীতিত ই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু হাজাৰ হাজাৰ বানাক্ৰান্ত ৰাইজ আপোনালোকৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থাকিব মই এজন শিৱসাগৰীয়া হিচাপে এই অঞ্চলটোৰ এজন বাসিন্দা হিচাপে এই সমস্যাটো সমাধানৰ কাৰণে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকলৈ অনুৰোধ জনাই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা ৰাখিম আপোনালোকে ইয়াৰ প্ৰতি উচিত সহায় প্ৰদৰ্শন প্ৰথম কথা হ'ল কালি আমি দেখিলোঁ যে স্বাধীনতা দিৱসত কোনে কেনেদৰে আচলতে ভাষণ দিলে 15 আগষ্টত যেনেদৰে ভাষণ দিব লাগিছিল অৰাজনৈতিক ভাষণ তাৰ পৰিৱৰ্তে কেইবাজনো মন্ত্ৰীয়ে তেওঁলোকে আচলতে বহুত দৃষ্টিকটু হিচাপে তেওঁলোকে সাম্প্ৰদায়িক ভাষণ ৰখা আমি দেখা পালোঁ দ্বিতীয় কথা হ'ল এই যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছিলে NCCৰে হওক বা বাকী স্কুলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক ৰ'দত থিয় কৰাই ঘণ্টাৰ পিছত ঘণ্টা যি তেওঁলোকে ভাষণ দিলে তাৰ ফলত ল'ৰা ছোৱালী যেনেকৈ বাগৰি পৰিলে আৰু সেই ল'ৰা ছোৱালী বাগৰি পৰা ল'ৰা ছোৱালীৰ ওপৰেদি অসংবেদনশীল হিচাপে বাকী মাৰ্চ পাষ্ট কৰাসকলে যেনেকৈ মানে দেও দি মানে তেওঁলোকক পাৰ হৈ তেওঁলোকক শৰীৰৰ ওপৰেৰে মানে অচেতন হৈ থকা শৰীৰৰ ওপৰেৰে যেনেদৰে পাৰ হৈ গ'ল সেইবোৰ দেখি অতি সাংঘাতিক দুখ লাগিলে কালি তথাপিতো মোৰ অৱস্থা একেবাৰে বেয়া আছিল বাবে মই কালি ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলোঁ এইবোৰ একদম বেয়া কথা উঠি অহা প্ৰজন্মৰ বাবে যে এওঁলোকে ইমান বেছি একো ফালি থৈ দিয়া নাই যে তেওঁলোকে মানে স্বাধীনতা দিৱসৰ দিনাখনি 1-1.5 ঘণ্টা ভাষণ দিবই লাগিব এনেকুৱা একো দেশৰ উন্নতি তেখেতলোকে কৰা নাই উদাহৰণস্বৰূপে যদি আমি চাওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকে এইবিলাক মানে বাহিৰৰ বস্তু হয় মানে জেন চি জেন আলফা এইবোৰ অসমত মানে তেওঁ এইবিলাক কথা নাজানে আৰু
প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ নিজৰ সন্তানৰ দৰে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনি কওঁতে তেখেতে আচলতে ভাবিব লাগিছিল যে অসমতো অকণমান জনা বুজা মানুহ আছে, ইমানো এনেকুৱা নহয় যে চবেই মানে অন্ধভক্তসকলৰ দৰে মূৰ্খ হ'ব। কাৰণ চাওক, নিউ এডুকেশ্যন পলিচিৰ আধাৰত এই গোটেই শিক্ষা ব্যৱস্থাটোক তেওঁলোকে যেনেকৈ ধ্বংস কৰি অসমতেই প্ৰায় 8,000-9,000খন চৰকাৰী স্কুল বন্ধ কৰি দিছে আৰু চৰকাৰী শিক্ষকসকলৰ লগত তেওঁলোকে যি মানসিক, আৰ্থিক আৰু শাৰীৰিক খেলা খেলিছে, এই কথাবোৰ আচলতে ভালকৈ বুজি পাইছে। শিক্ষকসকলক লৈ তেওঁলোকে যিবোৰ তেওঁলোকে দায়িত্ব দিছে, সেই দায়িত্ববিলাক সম্পন্ন কৰি কিছু শিক্ষকে আচলতে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাটো একেবাৰে অসম্ভৱ কথা। আমি দেখিলোঁ নিৰ্বাচনৰ আগত 1 মাহ 1.5 মাহৰ কাৰণে এছআৰত নিয়োগ কৰালে, তাৰপিছত এতিয়া আকৌ তেওঁলোকক আপোনাৰ লোকপিয়লৰ কামত তেওঁলোকক নিয়োগ কৰিছে। তাৰ তুলনাত বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোককো চৰকাৰে আচলতে প্ৰশিক্ষণ দি মেলি এইবিলাক কামত তেওঁলোকে লগাব পাৰে আৰু সেই নিবনুৱা যুৱক যুৱতীসকলেও হয়তো 2 টকা পালেহেঁতেন আৰু তেওঁলোকৰো মানে অভিজ্ঞতা লাভ কৰিলেহেঁতেন। কিন্তু তাকে নকৰি যিমান পৰিমাণৰ শিক্ষক আচলতে আমাৰ চৰকাৰী স্কুলবিলাকক নিযুক্তি দিব লাগিছিলে সিমান পৰিমাণৰতো দিয়াই নাই। বহু হাজাৰ স্কুলত এজনীয়া শিক্ষক, দুজনীয়া শিক্ষকে পাঠদান চলাই আছে। গতিকে তাত সম্ভৱনে যে চৰকাৰী স্কুলৰ পৰা ভাল ফলাফল আহিব? এয়া চৰকাৰৰ এক সুপৰিকল্পিত আঁচনি, যাতে মানে সাধাৰণ জনসাধাৰণে যি শিক্ষাৰ অধিকাৰ আইন তেওঁলোকে মানে শিক্ষাৰ অধিকাৰখিনি পাব লাগে তাৰ পৰা যাতে বঞ্চিত কৰা হয়। এই সকলোবোৰ কথা আমি পাহৰা নাই। নিউ এডুকেশ্যন পলিচিৰ আধাৰত কি হ'ব লাগিছিল আৰু কি হৈ আছে। আৰু অতি দুখৰ কথা, এই কথাবিলাকক লৈ আচলতে ছাত্ৰ সংগঠনবিলাকে বিশেষকৈ আছুৱে বৰ সৰব হ'ব লাগিছিল, কিন্তু সেই অনুপাতে তেওঁলোকক আমি সৰব হোৱা দেখা নাই। তেওঁলোকে কেৱল খালি 6 বছৰীয়া আন্দোলনৰ গইনা লৈয়ে তেওঁলোকে অসমৰ অভিভাৱকত্বৰ দায়িত্ব লৈ থাকিলে তেওঁলোকে নহ'ব। তেওঁলোকে শিক্ষা ব্যৱস্থাৰ সপক্ষে, উন্নত কৰাৰ সপক্ষে কিন্তু মাত মাতিব লাগে আৰু তেনেকুৱা আমি কৰা দেখা পোৱা নাই। তথাপিতো আমি আশা ৰাখিম ভৱিষ্যতে অসমৰ সকলো ছাত্ৰ সংগঠনে যাতে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক উন্নত কৰিব পাৰি, ল'ৰা ছোৱালীৰ যি শিক্ষাৰ অধিকাৰ সেই অধিকাৰ যাতে পাব পাৰি, এই কথা বতৰাৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি ব্যক্তিগতকৰণ কৰিবলৈ কি উপায়বোৰ অৱলম্বন কৰি আছে, চৰকাৰী শিক্ষকসকলৰ ওপৰত কেনেধৰণৰ মানসিক, শাৰীৰিক, আৰ্থিক অত্যাচাৰ কৰি আছে, আমি সকলো লক্ষ্য কৰি আছোঁ। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো নোকোৱাই ভাল যে তেখেতে আলফা, জেন আলফা এইবোৰ তেখেতে বুজি নাপায়। এই সকলোবোৰ তেখেতৰ নিজৰ সন্তান কেতিয়াও হ'ব নোৱাৰে। তেখেতৰ নিজৰ সন্তানকো তেখেতে প্ৰাইভেটত পঢ়াইছে আৰু মেক্সিমাম লোকসকলে আজিকালি নিজৰ সন্তানক প্ৰাইভেটত পঢ়ায়। আৰু চৰকাৰী স্কুললৈ কোনসকল যায় সেয়া আপোনালোকেও জানে, আমিও জানো। কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে আমি চৰকাৰী স্কুলৰ পৰাই কিন্তু শিক্ষা আহৰণ কৰিছিলোঁ। অতীতত যদি চৰকাৰী শিক্ষা ব্যৱস্থা ইমান ভাল আছিল, এতিয়া কিয় ইমান বেয়া হ'বলৈ পালে? তাৰ বাবে কোন দায়ী? এই প্ৰশ্নটো নিশ্চয় উত্থাপন হ'ব। গতিকে আমি সকলোৱে কথাবোৰ চিন্তা কৰিবৰ হ'ল আৰু চৰকাৰক প্ৰশ্ন সুধিবৰ হৈ গ'ল। যোৱাকালি স্বাধীনতা দিৱস পাৰ হৈ গ'ল, বহুতে পতাকা উত্তোলন কৰিলে, কিন্তু আমাৰ বিজেপিৰ একাংশক দেখিলোঁ কেইবাঠাইতো পতাকা উত্তোলন কৰিছে পদুম ফুলৰ পতাকা। স্বাধীনতা দিৱসৰ দিনা পতাকাখনত অশোক চক্ৰ নাই, এপাহ পদুম ফুলে আছে। ইয়াৰ অৰ্থ কি? এই বিজেপিৰ পতাকাখনৰ ৰংটো ক'ৰ হয় মই এইটো বুজি নাপাওঁ। কিয়নো হেৰিটো হৈছে আচলতে দলটো হৈছে এটা চিম্বলক লৈ পেলাই, দলটো বনোৱাৰ পিছত এটা চিম্বল দিয়ে, সেই দলটোৰ নামত সেই চিম্বলটো থাকে। যেনেকৈ কংগ্ৰেছৰ হাত থাকে, বিজেপিৰ ফুল থাকে, অগপৰ হাতী থাকে, ঠিক তেনেকৈ প্ৰতিটো দলৰ এটা এটা চিম্বল থাকে। কিন্তু কাপোৰখন একেখন হ'লেও কোনো প্ৰব্লেম নাই। কংগ্ৰেছৰ যিখন কাপোৰ, যিটো আমাৰ মানে 3 বৰণীয়া জাতীয় পতাকা বুলি কয়, সেই 3 বৰণীয়া জাতীয় পতাকাখন হৈছে 3টা বৰণ আছে আমাৰ কংগ্ৰেছৰ যিখন পতাকা তাত, আৰু তাৰ মাজতে হাতৰ এখন ছবি দিয়া আছে। যেনে আজি 15 আগষ্টৰ যিখন পতাকা,
অশোক চক্ৰটোৰ মাজত থাকে এই অশোক চক্ৰটোৰ জেগাত যেনিবা হাতখন দিয়া হৈছে সেইটো কংগ্ৰেছ দল এই একেই তিনিবৰণীয়া জাতীয় পতাকাখনত যদি পদুম ফুল পাহু দিলেহেঁতেন এই ভাৰতীয় পতাকা জাতীয় পতাকাৰ ৰং একেটাই থাকিব লাগিব তেতিয়া পদুম ফুলৰ পতাকাখনৰ ৰং কেনেকৈ সলনি হ'ল এইটো বেলেগ দেশৰ ৰঙৰ লগত মিলে মোৰ ভাৰতৰ দেশৰ ৰঙৰ লগত নিমিলে গতিকে ভাৰতৰ তেওঁলোক শত্ৰু নে বন্ধু স্বাধীনতা দিৱসৰ দিনাখন যেতিয়া নিজৰ দলৰ পতাকা উৰুৱালে যিটো বৰণ আমাৰ ৰঙা নীলা হালধীয়া তিনিটা বৰণেৰে সৈতে হোৱা পতাকাখন সেইখন পতাকা নহয় পদুম ফুলৰ যিখন পতাকা তাত ৰঙো বেলেগ সেইখন পতাকা উত্তোলন কৰাৰ অৰ্থ কি হ'ল মানে এই বিজেপিৰ নেতা মন্ত্ৰীসকল ব্ৰিটিছে আগৰ এৰি যোৱা থাল ঠেঙুলি নেকি মোৰ সন্দেহ নে ব্ৰিটিছৰ লগত কৰি থকা দালাল আছিল এওঁলোকৰ নিজৰ মন মগজু বোলা বস্তুটো নাই নেকি যে আজি স্বাধীনতা দিৱস আমি আজি পতাকাখন উত্তোলনহে কৰিবলৈ লৈছো আমি পোষ্টাৰ লগাবলৈ লোৱা নাই কতোয়া গতিকে এখন পতাকা হৈছে স্বাধীনতা দিৱসৰ পতাকা গতিকে দেশৰ স্বাধীনতাৰ আজি ৮০তম দিন হয় এই মহাত্মা গান্ধীৰ দিনতে এই দেশ স্বাধীন হৈছিল গতিকে আজি তেখেতৰ নামত বা দেশৰ নামত আমি স্বাধীন নাগৰিক হিচাপে মানে মনৰ এটা আনন্দৰ মাজেৰে আমি এই পতাকাখন উত্তোলন কৰিছো তো বিজেপি তেতিয়া জন্মই হোৱা নাই যেতিয়া দেশ স্বাধীন হৈছিল আৰু এই বিজেপিৰ পতাকা স্বাধীনতা দিৱসৰ দিনাখন উত্তোলন কৰাটো তাৰমানে একেবাৰে মানে মানি লোৱা বিষয়ে নহয় এইটো ইয়াত আইন প্ৰশাসন আছে আইনে কি কয় সেইটো নাজানো আচলতে বৰ্তমান চৰকাৰখনৰ সময়ত সকলো বিক্ৰী হৈ গৈছে সকলোকে কিনি পেলাই টকাবোৰ ব্যয় কৰি দিয়াৰ কাৰণে চাগে আজি বান সাহায্য দিবলৈ ৰাইজৰ ওচৰত হাত পাতিব লগা হ'ল আচলতে সকলো মানে আইন প্ৰশাসনৰ পৰা ধৰি ডক্টৰৰ পৰা ধৰি সকলোখিনি আমাৰ চৰকাৰে কিনি থৈছে হাতৰ মুঠিত টকা ব্যয় কৰি কিনি থৈছে ৰাইজক লুটিপুটি আৰু সেইকাৰণে আজি বানপানীত সাহায্য কৰিবৰ কাৰণে চৰকাৰৰ হাতত এটকাও নাই কিয়নো চৰকাৰে মানুহ কিনোতেই গ'ল নিজৰ স্বাৰ্থৰ কাৰণে ভোটৰ কাৰণে মানুহক কিনোতেই গ'ল আৰু নিজৰ শক্তি বনাবৰ কাৰণে সকলোকে কিনি বাকি সাধাৰণ জনতাক মানে ভয় খুৱাবৰ কাৰণে এই পৰিকল্পনা কৰোঁতেই গ'ল সকলো টকা ইলেকশ্যনৰ সময়ত আঁচনি দি গ'ল সেইকাৰণে চৰকাৰলৈ এতিয়া বানপানীৰ সময়ত ৰাইজক আগবঢ়াবলৈ টকা নোহোৱা হ'ল আৰু নোহোৱা হোৱাৰ কাৰণে আকৌ 2 টকামান ঘটাৰ এটা প্ৰচেষ্টাৰে এই বান সাহায্যৰ নামত কতৰা লৈ এই চৰকাৰ ঘূৰি আছে আৰু সাধাৰণ জনতাক পাব্লিকৰ মাজত কালেকশ্যন কৰিবলৈ মানা কৰিছে নহলে তেওঁলোকলে কমি যাব গতিকে এইবিলাক এটা দুৰ্যোগ যে আহে মোৰ দেশত এই চৰকাৰখনৰ ভালৰ দিনৰ আহিবৰ কাৰণে আহে ইলেকশ্যনত হাৰি মানে পইচা পাতি দি ভোটৰ কাৰণে সকলো শেষ হৈ গ'ল জিৰো সময়ত এনেকা এটা দুৰ্যোগ আহি গ'ল বানপানী য'ত কোনোবাই ব্যক্তিগত হিচাপে কোটি কোটি টকা অনুদান কৰিলে আৰু সেই সময়তে একাংশ নেতা মন্ত্ৰীয়ে কালেকশ্যন কৰি পেলাই নিজৰ পুঁজি গৰম কৰিবৰ কাৰণে বুদ্ধি লগাই 2 কোটি 3 কোটি টকাৰ জেগাত 100 কোটি পাৰ কৰি দিলে গতিকে সেইখিনি এতিয়া কৰবাত ব্যয় কৰিব সেই ব্যয় কৰোঁতে তাতো মাৰ পৰিব টকা সেইসকলেও মাৰিব যিসকলে মানে বস্তুটো বনাবলৈ ল'ব কিবা এটা কৰিবলৈ ল'ব যিসকলে ঠিকা দিব তেওঁলোকেও মাৰিব যিসকলে তুলি লৈছে টকাখিনি তেওঁলোকেও মাৰিব গতিকে এইটো এটা বানপানী নাহিল এইটো এটা নেতা মন্ত্ৰীসকলৰ কাৰণে এটা ভাল মৌকা ডাঙৰ এটা বিলিয়নাৰ বনাৰ এটা ব্যৱসায় আহিল তাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে গতিকে আজি মই পদুম ফুলৰ পতাকাখন দেখি গম পাওঁ যে এই চৰকাৰখন অকল স্বাৰ্থপৰ হয় এই বান সাহায্য তোলাটো নিজৰ স্বাৰ্থৰ কাৰণে তুলিছে কিয়নো এওঁলোকে স্বাৰ্থৰ কাৰণে গোটেই দেশৰ মানুহে পতাকা উত্তোলন কৰিলে 3 বৰণীয়া জাতীয় পতাকা দেশৰ যিখন পতাকা আৰু এওঁলোকে উত্তোলন কৰিলে নিজৰ দলৰ পতাকা গতিকে এওঁলোকতকৈ আৰু নিজ স্বাৰ্থপৰ পৃথিৱীত কোনো নাই তো ধন্যবাদ ৰাইজ এই মহিলাগৰাকীক চিনি পাইছেনে নিজক ভাইৰেল কৰিবৰ কাৰণে কিমান তললৈ নামি গৈছে চাওক তাইক কৈছে বোলে নিজক ভাইৰেল কৰিবৰ কাৰণে বোলে বদৰুদ্দিন আজমল ডাঙৰীয়াক সমালোচনা কৰিছিলে আৰু কৈছে যে আজমল চাহাব এজন ভগৱান স্বৰূপ মই আজমল চাহাবক ক্ষমা খুজিবলৈ কোৱাটো মোৰ ভুল মই গমেই পোৱা নাছিলো আজমল চাহাব এজন ভগৱান স্বৰূপ এনেকৈ ফেচবুকত হাত খৰ জোৰ কৰি পেলাই ক্ষমা খুজিলেই নহ'ব কাৰণ আপুনি নিজক ভাইৰেল কৰিবৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিক আপুনি অপমান কৰিছে আপুনি চিঞৰি কৈছিলে যে 24 ঘণ্টাৰ ভিতৰত আজমল ডাঙৰীয়াই ক্ষমা খুজিব লাগিব কিন্তু পাৰিলে জানো ক্ষমা খুজাব নোৱাৰিলে কাৰণ আজমল ডাঙৰীয়াই একো বেয়া কাম কৰা নাছিলে আজমল ডাঙৰীয়াই সেই মহিলা কেইগৰাকীক ভৰিত ধৰিবলৈ কোৱা নাছিলে কিন্তু আপুনিহে কৈছিলে যে তেতুৰ শিৰ ফুলাই কৈছিলে যে আমি অসমীয়া মহিলাসকল আমাৰ আই আমি পংগু নহয় আপুনি এইটোও কৈছিলে যে আজমল ডাঙৰীয়াই 500 টকা দিছে সেৱা কৰিব লগা হৈছে কিন্তু আজমল ডাঙৰীয়াই কি বুলি কৈছিলে সেইটো হয়তো আপোনাৰ শুনিবলৈ সময় নহলে আজমল ডাঙৰীয়াই কৈছে
কৈছিলে যে মই সেৱা কৰিবলৈ কোৱা নাছিলো, আমাৰ ধৰ্মত এনেকুৱা ধৰণৰ কোনো নিয়ম নাই, কিন্তু মহিলাসকলে কৈছিলে যে আমাৰ এইটো নিয়ম যে জ্যেষ্ঠজনক আমি ভৰিত ধৰি সেৱা কৰি পেলাই সন্মান জনাও, আৰু সেই সন্মানখিনিকে হয়তো আপুনি বুজি নাপালে, সেইকাৰণে আহি পেলাই নিজক ভাইৰেল কৰিবৰ কাৰণে চিঞৰি চিঞৰি কৈছিলে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত মাপ খুজিব লাগিব। আপুনি কোন হয়ো? আপুনি কোন যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আপুনি এনেকুৱা ধৰণৰ এটা নিয়ম দি দিব যে আজমল ডাঙৰীয়াক সন্মান কৰিলে আমাৰ অসমীয়া মহিলাই তাৰ বিনিময়ত 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব বুলি ক'বলৈ আপুনিনো কোন? এতিয়াহে গম পালো যে আপুনি ভাইৰেল হ'বৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো নেৰিলে। আমাৰ কিছুমান মহিলাৰ কি হৈছে বাৰু? কিছুমানে ভাইৰেল হ'বৰ কাৰণে নিজৰ দেহা দেখাই দিছে, কিছুমানে ভাইৰেল হ'বৰ কাৰণে নিজৰ মানুহজনৰ সন্মান চিনি নোপোৱা হৈ গৈছে, আৰু এতিয়া এইগৰাকীক দেখা পালো ভাইৰেল হ'বৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো তেখেতে এৰি নিদিলে। সঁচাকৈ লাজ চৰম বোলা বস্তুটো আপোনালোকে একেবাৰে কিন্তু চিনি নাপায়, কাৰণ আপোনালোকৰ ঘৰত চাগে নিশিকালে যে বৃদ্ধজনক কেনেকৈ সন্মান কৰিব লাগে, নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিক কেনেকৈ সন্মান কৰিব লাগে, সেইটো কথা হয়তো আপোনালোকক নিশিকালে আপোনাৰ লেখীয়া কিছুমান মহিলাক। কিন্তু যি কেইগৰাকী মহিলাই আজমল ডাঙৰীয়া ভৰিত ধৰি সেৱা কৰিছিলে, সেই কেইগৰাকী ঘৰৰ মহিলাক কিন্তু ঘৰত চাগে সেইকণ নীতি শিক্ষা আগতেই দিছিলে যে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, কিন্তু আপুনি 500 টকাৰ বিনিময়ত ভৰিত ধৰিব লগা বুলি কৈ দিব পৰা হৈছিলে। আজি আকৌ কৰজোৰে বিনতি কৰি পেলাই আজি কৈছে যে মোক মাফ কৰি দিয়ক। লাজ লগা নাই? নিজক ভাইৰেল হ'বলৈ কিমান তললৈ নামি গৈছে, লাজ লগা নাই নে বাৰু? হয়নে নহয় বাৰু ৰাইজ? আৰু কি কৈছিলে আপুনি? আজমল ডাঙৰীয়া বোলে এইখিনি কৰি পেলাই TRP ল'ব খুজিছিলে বুলিও কৈছিলে 24 ঘণ্টাৰ ভিতৰত মাফ খুজক। এতিয়া পিছে আজমল ডাঙৰীয়া কিয় মাফ নুখুজিলে? লাজ পাইছে নে এতিয়া? আজমল ডাঙৰীয়া কিয় মাফ নুখুজিলে? লাজ লগা নাই? যিজন ব্যক্তিয়ে এনেহেন বানাকাণ্ডৰ দুৰ্যোগৰ সময়ত সকলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তি, আৰু সেই ব্যক্তিজনকো আপুনি এৰি নিদিলে। নিজক ভাইৰেল হ'বৰ কাৰণে সেই ব্যক্তিজনকো আপুনি সমালোচনা কৰিবলৈ সামাজিক মাধ্যমত উঠি পৰি লাগিলে। হা, আপোনাকতো সকলো ৰাইজে আপোনাক বেয়াকৈ ক'লে। ভালকে কোৱা মানুহৰ সংখ্যাটো একেবাৰে কম। যেতিয়া আপুনি 24 ঘণ্টাৰ ভিতৰত মাফ খুজিবৰ কাৰণে খুব চিঞৰি চিঞৰি কৈছিলে, তেতিয়া কিন্তু আপোনাক প্ৰায় সংখ্যক মানুহে বেয়াকৈ কৈছিলে, কাৰণ মানুহে জানে যে আজমল ডাঙৰীয়াৰ গাত দোষ নাছিলে। আজমল ডাঙৰীয়া এতিয়া মানুহক সহায় কৰিবলৈ অহাটো এতিয়া যেন ভুল হৈ পৰিছে। এতিয়া যে মানুহক সহায় কৰিবলৈও মানুহে 100 বাৰ ভাবিব লাগিব। আপোনালোকৰ লেখীয়া কিছুমান কথা চিন্তা কৰিব নোৱাৰা জ্ঞান শূন্য মানুহৰ কাৰণে, জানেনে বাইদেউ? গতিকে নিজক ভাইৰেল কৰিবৰ কাৰণে ইমান তললৈ নেনামিব যে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো আপুনি সুদাই নেৰিলে। গতিকে আপুনি ভাবক কিমান আপুনি জ্ঞানী, কিমান আপুনি জ্ঞান থকা মহিলা। বানপীড়িত সকলৰ মাজলৈ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ এটি ভাগিনে অনুৰোধ জনাইছো, আপুনি একদম যুদ্ধম দেহী হিচাপে এবাৰ আহক। আপুনি যেনেকে মন্ত্ৰী বিধায়কবোৰক গোটাই লৈ যে একদম তলমূৰ উপকৰিব নোৱাৰাকে ধমকি দিয়ে, এক চাট ধমকি দিয়ে আপুনি কাম কৰক। খেলি মেলি কৰাকেইটাক যিয়ে হওক, আপোনাৰ ৱাৰ্ড মেম্বাৰে হওক, গাঁওবুঢ়াই হওক, জেললৈ পঠিয়াই দিয়ক। পইচা খেলি মেলি কৰাকেইটা চাব, গাঁওবিলাক আকৌ চূণ তেল সানি ফাৰ্নিচাৰ লৈ জিলিকি পৰিব। আপোনাৰ ওপৰত পুৰা ৰাইজৰ বিশ্বাস আছে, আপোনাৰ তলৰ কিছুমান শিয়ালৰ ওপৰত আমাৰ বিশ্বাস নাই। বদৰুদ্দিন আজমলক গামোচা পিন্ধোৱা মানুহখিনিয়ে আপোনাৰ তলৰ কেইজনমানক কোনোবা দিনা মেখেলা পিন্ধাব, যদি এইবোৰ ঠিক কৰি নিদিয়ে। কাৰণ আপোনাৰ ওপৰত এতিয়া পূৰ্ণ বিশ্বাস আছে, আপুনি কৰো বুলিলে ধুমুহা গতিত কাম কৰি দিব। কৰোণা ফেচ কৰিলে, জুবিন গাৰ্গৰ সমস্যা ফেচ কৰিব পৰা মানুহজনে এই 3-4খন জিলাত আপুনি একদম বিন্দাছ পাৰিব। আমাৰ একদম পুৰা দৃঢ় বিশ্বাস আছে। এইটো যদি আপুনি ফ্লপ মাৰে, কিন্তু আপুনি জিঅ' গুটি মাৰি যাব আমাৰ ওচৰত। আহক আপুনি, ইহঁতক বিধায়ক মন্ত্ৰীবোৰক ধমকি চমকি দি হ'লেও শিৱসাগৰত বহুৱাই একদম গোটেইকেইখন জিলা যি সমস্যা আছে চিজিল কৰি একদম নিজৰ কামত লাগি থাকক। ৰাজনীতি কৰি বস্তুটো দীঘলীয়া কৰি থাকিব, এইবোৰ মোৰ কামনি হ'ব এটা টাইমত। ধন্যবাদ। জয় অসম। সেৱা জনাইছো আপোনালোকক, আহকচোন। আপোনালোকৰ যদি পাছে পাছে আমি নাযাওঁ, অচিনাকি বদৰুদ্দিন আজমলৰ পাছে পাছে গৈ গাঁওবোৰ দেখুৱালো, পইচা দিবলৈ মানুহ দেখুৱাইলো যে ইয়াত দিয়ক, ইয়াত দিয়ক, আমুকক বিচনা দিয়ক, আমুকক তুলি দিয়ক, আমুকক 1000 দিয়ক, আমুকক 30,000 দিয়ক। কিন্তু মোৰ নিজৰ ককাই ভাই বিধায়কখিনি বিজেপি যদি আহি পেলাই নি কাম বন কৰে, আমি বা পকৰে পকৰে কেলে যাম? বদৰুদ্দিন আজমল যেতিয়া যায়, গোটেই অসমীয়া বোৱাৰীয়ে গামোচালৈ ৰৈ থাকে আদৰিবলৈ। আপোনালোকে নিকৃষ্ট কাম কৰিলে মেখেলাই কোবাব, ডিফাৰেঞ্চ ইমানে। বদৰুদ্দিন খৰচ কৰি ল'ৰাখিনিয়ে কিমান কষ্ট কৰিলে, এতিয়া চৰকাৰে টকা পইচা দিব, মানুহৰ ঘৰত সহায় কৰি ভিডিঅ' এটা বনাবলৈ কেলে নাযাব? একদম নতুন নতুন আপোনালোকৰ পইচাৰ পৰা ফাৰ্নিচাৰ ল'ব, ঘৰখন ৰং কৰিব। সেইবোৰ জেগাত আমি ফ্ৰীকে গান গাই দিমগৈ, অনুষ্ঠান পাতি দিম। আপোনালোকে আহকচোন ভাল মনে। বিপিন চাওদাং ককাইদেউ হাফ পেণ্ট এটা পিন্ধি ঘূৰি ফুৰিলে, কুচুম কৈলাছে ঘূৰি ফুৰিলে, গোটেই বোকাই পানীয়ে। তেনেকুৱাত যদি গাঁওবোৰ আপোনালোকে জিলিকাই, আমি গাঁৱত গৈ গৈ এনেই গান গাই এদিন অনুষ্ঠান এটা পাতি আপোনালোকৰ লগত ভোজ খাম। নেযাওঁ যদি ক'বচোন। ধন্যবাদ জনাইছো। আপোনালোকে গামোচা দিবলৈ ৰৈ আছে, মই আকৌ কৈছো অসমীয়া মানুহে, কিন্তু আপোনালোকে নিকৃষ্ট কাম কৰি থাকিলে সেইখিনি মানুহে আপোনালোকক মেখেলাই কোবাব।
গামোচা নাপাব নহয়। মিছা বস্তুটো ইমান নোৱাৰিব, অকল লেকচাৰবাজিত নহ'ব। 15 আগষ্ট দিনটোত যদি আপুনি ঘোষণা কৰি দিব পাৰিলেহেঁতেন, কোনো চিন্তা নকৰিব, এসপ্তাহৰ ভিতৰত আমি ক্লিয়াৰ কৰি দিম। 1-2ত পাৰে কৰিব আপোনালোকক কৰোঁ বুলিলে। 300 কোটিমান টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিতে ওলালে। হাফৱাল ঘৰ ওলাই এতিয়া ঘৰত মানুহ সোমাব পাৰিলেহেঁতেন। এইবোৰ সঁচা কথা। আপোনালোকক এতিয়াও সকলোৱে ভাল পায়। আপোনালোকে সঁচাকৈ বিপদত পোৱা মানুহখিনিক একদম সঁচা মন লৈ সহায় কৰক। আমি ইউটিউবাৰে বা সামাজিক মাধ্যমত কাম কি নহ'ল? উজনি জলপ্ৰলয়ত বিধ্বস্ত, তাৰপিছতো কি নহ'ল? আহকচোন আমি বিচাৰি চাওঁ কি নহ'ল। প্ৰথমতে চিনাক্ত নহ'ল এই দুৰ্যোগৰ মূল কাৰণ কি। চাৰিওফালে কৈ থকা হ'ল, টিভি কেমেৰাই পাহাৰলৈ গৈ দেখুৱাই থাকিলে কেনেকে ক'ত কয়লা খনন চলাইছে, কেনেকে ক'ত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে, চবেই ক'লে, কিন্তু নকলে কোনে কয়লা খান্দিছিল, কয়লাৰ লগত জড়িত সকল কোন। আশ্চৰ্যকৰ কথা, স্বয়ং চৰকাৰে আজিলৈকে তদন্ত ঘোষণা নকৰিলে। এই যে বিভিন্ন ধৰণৰ চৰ্চা হৈ আছিল, অভিযোগ উত্থাপন হৈছিল চৰকাৰৰ বিৰুদ্ধে, একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে, আচলতে কি কৰিব লাগিছিল? তদন্ত ঘোষণা কৰিব লাগিছিল, যদিহে তেওঁলোক সততাত আছে, কিন্তু নকৰিলে। কিয় নকৰিলে? কাৰণটো আপোনালোকে বুজিছেই। প্ৰত্যেকেই দেখিছে দিখৌ কেনেকে খান্দিছে, অথচ কোনে দিখৌ খান্দিলে নামবোৰ পোহৰলৈ নাহিল, তদন্ত নকৰিলে। গতিকে এই কামবোৰে হৈ নুঠিল ইমান এটা মহাপ্ৰলয়ৰ পিছতো কিয়? আনহাতে চাওক, বিভিন্ন দল সংগঠনে টিভি চেনেলৰ সন্মুখত চিঞৰি চিঞৰি কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা নেতা মন্ত্ৰী বিধায়কৰ নাম ক'লে। তাৰ পিছতো কিন্তু কোনেও আজিলৈকে এই মুহূৰ্তলৈকে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি কোনো এজন লোক ন্যায়ালয়ৰ দ্বাৰস্থ নহ'ল। কিয়? চবে কৈ আছে, আমিও কৈ আছো, প্ৰত্যেকে কৈ আছে, কৈ থাকি কিবা জানো লাভ হ'ব? এই যে দল সংগঠন উজনিৰ চব জাতীয় দল সংগঠন, তেওঁলোকে কোনোবাই ন্যায়ালয়ৰ কাষ চাপিলনে? প্ৰত্যেকেই মাল পায়, আমি আগৰ পৰাই কৈ আহিছো। আৰু এইবোৰ এই যে চৰ্চা উত্তেজনা কেৱল সাধাৰণ জনতাক দেখুৱাবৰ কাৰণে, এয়াই যে তেওঁলোক মানে জড়িত নহয়। গতিকে প্ৰিয় দৰ্শক, আমি আগৰ পৰাই কৈ আহিছো, অনাগত সময়তো কৈ থাকিম, উজনিৰ তথাকথিত দল সংগঠনৰ নেতাৰ বাবেই এই দুৰ্যোগ। আৰু এই দুৰ্যোগৰ বাবে দায়ী প্ৰত্যেকটা দল সংগঠনৰ প্ৰত্যেকগৰাকী জ্যেষ্ঠ নেতা কৰ্মী, তাত কোনো সন্দেহ নাই। মন কৰক, টিভি চেনেলৰ একাংশ সম্পাদকে নাগালেণ্ডৰ পাহাৰলৈ গৈ দেখুৱালে ক'ত কেনেকৈ কয়লা খনন হ'ল, কেনেকে বৃহৎ বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি কৰা হ'ল, অথচ সেই কয়লা চিণ্ডিকেটৰ লগত জড়িত কোনো এগৰাকী লোকৰ নাম কোৱাৰ সাহস নহ'ল। নাগালেণ্ডৰ কেইজনমান মানুহৰ নাম কৈছিল, কিন্তু অসমৰ কোন জড়িত, ক'ৰ পৰা, কেনেকৈ, কাৰ জৰিয়তে, ক'লৈ কয়লা আদান প্ৰদান হয়, এই কথাবোৰ ক'ব নোৱাৰিলে কিয়? গতিকে এই মহাদুৰ্যোগৰ পিছতো এই ঘটনাবোৰ নহ'ল। আনহাতে কি নহ'ল? ইমানৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ অতিৰিক্ত বান সাহায্য ঘোষণা নকৰিলে। কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই নিয়ম মাফিক এবাৰ চাই গ'ল, নহ'লে বেয়া পাব, গালি পাৰিব, তাকো কেইদিনমান পিছত। তাৰ পিছতো কিন্তু অতিৰিক্তভাৱে কোনো ধৰণৰ পুঁজি অসমলৈ প্ৰেৰণ নকৰিলে কিয়? বিৰোধীসকলেও চিঞৰি আছে। এতিয়া বিৰোধী দল কংগ্ৰেছৰ কোনগৰাকী কেন্দ্ৰীয় নেতা আহিল? কোনো নাহিল। প্ৰত্যেকেই চিঞৰি আছে, মানে চিণ্ডিকেট অমুক হৈছে তমুক হৈছে, তদন্ত কৰক, অথচ কোনেও ন্যায়ালয়ৰ কাষ নাচাপে। মানে কি? এই গোটেই অংকবোৰ আপোনালোকে কৰি চাওক, আৰু কৰি চালে আপোনালোকে উত্তৰ পাব। ইয়াতে সকলোৱে জড়িত, প্ৰত্যেকে ভাগ পায়, একাংশ সংবাদ মাধ্যম, প্ৰতিটো দল সংগঠন, প্ৰতিটো ৰাজনৈতিক দল, প্ৰত্যেকে ভাগ পায়। আৰু এই ভাগবোৰ পাই আছিল বাবে সকলোৱে ইমান দিন এই ঘটনাবোৰ দেখিও নেদেখাৰ ভাও ধৰি আছিল। কোনেও দেখা নাছিল দিখৌ যে খান্দি আছে, কোনেও দেখা নাছিল ক'ৰ পৰা কেনেকৈ শ শ অবৈধ কয়লাৰ ট্ৰাক অহা যোৱা কৰে। কোনেও নাজানে দল সংগঠনে কাৰ প্ৰেচাৰ, কাৰ ডাম্পাৰ, কাৰ ফকলেন, কোনে কয়লা চলাই আছে, এই কথাবোৰ কোনেও নাজানে। কেৱল তেওঁলোকে জানে মিয়া কাৰ ঘৰত আছে, মিয়াক কোনে ভাড়া দিছে, এই কথাবোৰ জানে। তেওঁলোকে কেৱল টিভিৰ সন্মুখত লাচিত বৰফুকন হ'ব জানে, কামে কাজে জিৰ' একো নাই। আৰু সেইকাৰণে কৈছো, অনাগত সময়ত ইয়াতকৈ ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হ'বলৈ সাজু থাকক।
শিৱসাগৰৰ সাধাৰণ জনতা, উজনি অসমৰ সাধাৰণ জনতা। বাকী নেতাসকলে ৰাজনীতি কৰি থাকিব, ৰাইজসকল সমভাগী হৈ থাকিব, জিন্দাবাদ 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 ধ্বনি দি পিছফালে দৌৰি থাকিব, নেতা মন্ত্ৰীয়ে যি কয় তাকেই বেদবাক্য বুলি মানি ল'ব, এনেকেই চলি থাকিব। আৰুনো কি আহে? দুৰ্যোগে সাধাৰণ জনতাকহে ধ্বংস কৰে, ডাঙৰ মানুহখিনিকতো একো নকৰে। গতিকে এনেকে চলি যাব দিয়ক। ধন্যবাদ। জয় আই অসম। শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়া তথা লুৰিণজ্যোতি গগৈ, আজি 3খনকৈ জিলাত কিন্তু বানপানীহে হৈ আছে, তাত নিৰ্বাচন চলি থকা নাই। গতিকে প্ৰত্যেকটো কথাতে পলিটিক্স নকৰিব। আপোনাৰ চিৰসত্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি 24 ঘণ্টাই আঙুলি টুৱাই থাকে, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰোঁতে পাৰোঁতে আপোনাৰ টেটু শুকাই যায়, সেইজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সমষ্টিলৈ অহাৰ পাছত আপুনি যেতিয়া শ্ৰদ্ধাৰে আদৰি আনি আপ্যায়ন কৰিছিল, তেতিয়া হাজাৰজনে আপোনাক প্ৰশ্ন কৰিছিল, বোলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ সমষ্টিত পোৱাৰ পাছতো আপুনি ভিজা মেকুৰীটোৰ দৰে হ'ল কিয়? আপুনি উত্তৰ দিছিল যে তেখেত মোৰ সমষ্টিলৈ অহা এজন অতিথি, গতিকে তেখেতক সন্মানেৰে আদৰি অনাটো, আপ্যায়ন কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। যদি সেয়াই হয়, আজমলৰ ক্ষেত্ৰত তেনে আচৰণ আপোনাৰ পৰা নেদেখিলোঁ কিয়? কোন আজমল ডাঙৰীয়া আমি আজিলৈকে ওচৰত দেখাই নাই, যিজন ব্যক্তি একেবাৰে অলৰথৰ থিয় হৈ থাকিবলৈ দুফালে দুজন মানুহৰ প্ৰয়োজন হয়, তেনেকুৱা এজন বয়োজ্যেষ্ঠ ব্যক্তি আপোনাৰ সমষ্টিত এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত যদি আপুনি অতিথি দেৱ ভৱ বাক্যষাৰ ব্যৱহাৰ কৰিব পাৰে, আজমল ডাঙৰীয়াৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ কৰিব নোৱাৰে? আকৌ কওঁ, 3খনকৈ জিলাত কিন্তু বানপানীহে হৈ আছে, তাত নিৰ্বাচন চলি থকা নাই। গতিকে প্ৰত্যেকটো মুহূৰ্ততে কেতিয়াও পলিটিক্স নকৰিব। যিজন ব্যক্তিয়ে আপোনাৰ এই সমষ্টিৰ সেই আত্মজনৰ ওচৰত সহায়ৰ হাত আগবঢ়াবলৈ আহিছে, এজন বয়োজ্যেষ্ঠ ব্যক্তি, গতিকে তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত আপোনাৰ মুখৰ পৰা এনেধৰণৰ কথা শুনিলে আমাৰো কিবা সহ্য কৰিবলৈ টান হয়। আপোনাক আমি সদায় ধন্যবাদ জনাইছোঁ, কাৰণ আপুনিহে আমাৰ মনৰ কথাবোৰ সদনৰ মজিয়াত সজোৰে উত্থাপন কৰি আহিছে। গতিকে সদায় আপোনাক ধন্যবাদ জনাইছোঁ। তথাপিও কম, 3খনকৈ জিলাত কিন্তু নিৰ্বাচন চলি থকা নাই, তাত বানপানী হৈ আছে। গতিকে প্ৰত্যেকটো কথাতে কেতিয়াও পলিটিক্স নকৰিব। যদি আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত অতিথি দেৱ ভৱ বাক্যষাৰ ব্যৱহাৰ কৰিব পাৰে, আজমল ডাঙৰীয়াৰ ক্ষেত্ৰতো সেই একেষাৰ বাক্যকে ব্যৱহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো বিৰোধী দলৰ নেতা এনেদৰে অন্বেষণত বহা নাই। স্বয়ং RSS নেতা হিতেশ্বৰ চক্ৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী বা অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। 335 ঘণ্টীয়া যি অন্বেষণৰ কাৰ্যসূচী, সেই অন্বেষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু তেওঁ 16 আগষ্টৰ আজি 11 বজাৰ পৰা 30 আগষ্টলৈকে এই অন্বেষণৰ কাৰ্যসূচী দিছপুৰ সচিবালয়ৰ সন্মুখত থকা যি এক পাৰ্কিং, সেই পাৰ্কিঙত আমি লোৱা দেখিবলৈ পাইছোঁ। আৰু শুনকচোন তেওঁ কিহৰ কাৰণে কি কি দাবী লৈ পেলাই, আচলতে পৰেশ বৰুৱাৰ যি ছবি আঁকিবলৈ আহ্বান জনাইছিল বা চে গুয়েভাৰাৰ ছবি অঁকাতকৈ অসমৰ বিপ্লৱী আখ্যা দিছিল পৰেশ বৰুৱাক আৰু পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনাইছিল, তাৰ বিৰুদ্ধে এনেদৰে যি অনশনৰ কাৰ্যসূচী, সেই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। এই বিষয়বিলাক উত্থাপন কৰি আহিছোঁ। আৰু আপোনালোকে জানে যে অসমত যি মহাপ্ৰলয় হ'ল, সেই মহাপ্ৰলয়ৰ কাৰণে মই এই ধৰণৰ কাৰ্যক্ৰম আচলতে আগতে লওঁ বুলি ভাবিছিলোঁ, কিন্তু এই মহাপ্ৰলয়ৰ কাৰণে মই পিছুৱাইছোঁ। কিন্তু আজি যিটো সময়ত মই কাৰ্যক্ৰম লৈছোঁ, আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ পৰা 35 বছৰ আগতে 1991 চনৰ আজিৰ এই দিনটোতে ৰাতিপুৱা 10:30-11 বজাৰ ভিতৰত আমাৰ সংঘৰ এজন জ্যেষ্ঠ প্ৰচাৰক প্ৰমোদ নাৰায়ণ দীক্ষিতক বৰপেটাত হত্যা কৰা হৈছিল। আৰু আলফাই সংঘৰ কাৰ্যালয় নিচেই ওচৰ পাতেও গুলীয়াই হত্যা কৰিছিল। আৰু অহা 30 তাৰিখলৈ যেতিয়ালৈকে মই অনশন ৰাখিম, সেই 30 তাৰিখৰ দিনটো এটা বিশেষ দিন। 2005 চনত তদানীন্তন বিভাগ কাৰ্যবাহ আমাৰ শুক্লেশ্বৰ মেধিকো নলবাৰীত তেখেতৰ স্কুললৈ যোৱা সময়তে স্কুলৰ গেটতেই
9:30 বজাৰ ভিতৰত তেখেতক আলফা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। সেইকাৰণে এই দিন দুটাৰ এটা বিশেষ তাৎপৰ্য আছে। আৰু আপোনালোকে যিটো বিষয়ৰ কথা মোক সুধিলে, আমি সকলোৱে জানো যোৱা 10 তাৰিখে কথা প্ৰসংগত জুবিন গাৰ্গৰ ছবি মচি দিয়া কথা প্ৰসংগত, চে গুয়েভাৰাৰ ছবি অঁকা নকাৰ কথা প্ৰসংগত তেখেতে পৰেশ বৰুৱাক টানি লৈ আহিছে। কথা হ'ল পৰেশ বৰুৱা কোন সেইটো পিছৰ কথা। পৰেশ বৰুৱা যদি কাইলৈ অসমলৈকে ঘূৰি আহে, অসমৰ মানুহে তেওঁক আদৰি ল'ব নল'ব এইটো এটা বিশেষ বেলেগ কথা। কিন্তু বৰ্তমান পৰেশ বৰুৱা যিটো সংগঠনৰ সেনাধ্যক্ষ, সেই সংগঠনটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ কৰি থৈছে। গতিকে সাংবিধানিক পদবীত থকা এজন ব্যক্তিয়ে কেনেকৈ এটা কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এটা সংগঠনৰ প্ৰমুখৰ ছবি আঁকিব দিয়ে, যি ক্ষেত্ৰত অসমত আলফাৰ হৈ কোনোবাই যদি কবিতা লিখে, আমি দেখিছোঁ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই সেই কবিতা লিখাৰ কাৰণে তেওঁক জেললৈ পঠাইছে। গতিকে মুখ্যমন্ত্ৰী এজন ইমান দায়িত্বশীল ব্যক্তি এজনে এই ধৰণৰ কথা কোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মোৰ আৰু এটা কথাত বেয়া লাগিছে, অসমৰ বিভিন্ন দল সংগঠনে যি ধৰণে ইয়াৰ প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা দেখা নগ'ল। মই আশা ৰাখিছোঁ এই সময়ত তেওঁলোকেও কথাটো গুৰুত্ব সহকাৰে ল'ব। বিৰোধী দলসকলে যি ধৰণে গুৰুত্ব দি বিষয়টো ল'ব লাগিছিল, কাৰণ বিধানসভা আৰু লোকসভা দুখনৰে অধিৱেশন হৈ গৈছে, ক'তো এই বিষয়টো বিশেষভাৱে উত্থাপন কৰা দেখা নগ'ল। এইটো এটা অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মই আশা কৰিছোঁ অন্ততঃ এতিয়াও ৰাজনৈতিক দলসমূহে বিশেষকৈ এই বিষয়ে সক্ৰিয় হ'ব, আগভাগ ল'ব। আৰু সংঘৰ স্বয়ংসেৱক হোৱাৰ কাৰণে মই বিশেষকৈ সংঘৰ স্বয়ংসেৱকসকলকো কৈছোঁ তেওঁলোকক যে আপোনালোকে প্ৰশ্ন কৰক, আপোনালোকে সংঘৰ যিসকল দায়িত্বশীল কাৰ্যকৰ্তা আছে তেওঁলোকক প্ৰশ্ন কৰক, কিয় আপোনালোকে মুখ্যমন্ত্ৰীজনক এই কথাটো বুজাব পৰা নাই বা মুখ্যমন্ত্ৰীজনক এই কথাটো ক'ব পৰা নাই।